মুখ্যমন্ত্রী কি কোনোবা উচ্ছেদিত মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি কেনেকৈ হাক দিব খং উঠিছে আৰু উঠিব পাৰে হেতুলৈ মই বেয়া পাইতো লাভ নাই মইতো মুখ্যমন্ত্ৰী হয় মানুহৰ গালিও শুনিব লাগিব আশীৰ্বাদও শুনিব লাগিব দুইটা শুনাই মোৰ দায়িত্ব হয় নহয় যতে যতে আমছুৱে প্ৰতিবাদ কৰে তাতে বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিল যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছো গতিকে যিমান আমছুৱে গালি পাৰে হিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে সক বিপিএফে কক ইউপিপিএলে কক আমাক যোনে যিমান সমালোচনা কৰিলো আমি কোনো নিগেটিভ নকওঁ কাৰণ আমি ইয়াত শান্তিৰ কাৰণে ইলেকশ্যন খেলিব আহিছো কাজিয়া কৰিবৰ কাৰণে ইলেকশ্যন খেলিব অহা নাই সক তেওঁৰ এইটো নিয়মে তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায় কাজিৰঙা দি আৰম্ভ কৰিছিল তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায় তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি আৰে মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজো ময়ে গাড়ী দি দিলোহেঁতেন সেইটো কি ডাঙৰ কথা কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ ঠিক আছে যিসকল টিউটাৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স ষ্টেজত আছে বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম হ'ব